ফাইনালি আহি পালো না, কিন্তু মই ভবা নাছিলো এবাৰ মানে আহিব পাৰিম বুলি। চশমাটা দে, পইচা নাই। বাইদেৱে মোৰ চশমা লৈ লৈছিল। কি পালা? বহুত পুৰানি। গুড মৰ্নিং সকলোকে। তো হেল্ল' ফ্ৰেণ্ডছ, আকৌ এটা নিউ ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহি পালো আপোনালোকৰ ভাই আকাশ ভাই। টাইটেল আৰু থাম্বনেইল চাইতো আপোনালোকে গাইজ গমেই পাইছে। বৰ্তমান পৰা ৰেডি চেডি হৈ ললো, এতিয়া ব্ৰেকফাষ্টটো কৰো আৰু ধুনীয়াকে ওলাই যাওঁ ন। একচুৱেলি মই লাল চাহ নাখাওঁ বাৰু, কিন্তু উপায় নাই গাইজ, পাহৰিলো কালি ৰাতি গাখীৰ নাছিল, সেইকাৰণে লাল চাহ খাই ওলাও আৰু। মায়ে গাখীৰ আনিব পাহৰিলে, মনতো নাথাকিল আৰু। যাওঁ ফুৰি আহো। গাড়ী টাইম হৈ গৈছে। তো দিয়ক গাইজ, মাকো পুৰা একদম বাই বাই দি দিলো আৰু এতিয়া ওলাই থাকো ন। গেটিং এ লেট গাইজ। ট্ৰেইন হ'ল আমাৰ 6:39 আৰু বৰ্তমান সময় হৈ আছে 6:22। কিন্তু নট এ প্ৰব্লেম গাইজ, ষ্টেচন ইজ মাই হাউচ, নট এ লং ডিষ্টেঞ্চ, শ্বৰ্ট ডিষ্টেঞ্চ বাৰু। তো দিয়া ওলাও। হা আহি আছে। আৰু আমি কোন কোন গৈ আছো অলপ পিছত আপোনালোকক দেখুৱাই আছো। একচুৱেলি মই আৰু গণেশ দা গৈ আছো, আৰু লগতে গণেশ দাৰ দুজন বন্ধু যাব। তো অকলে ওলালো গাইজ, মানে গণেশ দাহঁতে আহি আছে, মই লাহে লাহে গৈ থাকো গাইজ। আৰু এনেকুৱা ৰ'দ দি আছে, ভালকে ৰাতিপুৱা হোৱাই নাই, 7টাই বজা নাই গাইজ, আৰু এনেকুৱা লেভেলৰ ৰ'দ দি আছে। আৰু মোৰ ঘৰৰ পৰা বঙাইগাঁও ষ্টেচন বেছি দূৰতো নহয়, ওচৰতো হয় বাৰু। তো ধুনীয়াকে 4-5 মিনিটৰ ভিতৰত গৈ পামে। দিয়ক আপোনালোকক পুৰাপুৰি লোকেশ্যনে কৈ আছো, মই মোৰ ঘৰৰ এড্ৰেছে কৈ আছো। আৰু এয়া চাওক গাইছ, ৰাতিপুৱাৰ পৰিৱেশ চাইছে, দোকান চোকান চব বন্ধ, মানুহ চানুহ ৰাস্তাত নাই। আৰু যেনেকে তেনেকে গাইছ আহি পালো ষ্টেচন। আৰু চাৰ্জাৰটো এবাৰ পাহৰি গৈছিলো, আকৌ ঘৰত গৈ লৈ আহিলো। আৰে গণেশ দা, এই চাৰ্জাৰ পাহৰি গৈছিলো আইফোনৰ। ফাইনেলি আৰু দৌৰি দৌৰি ঘৰত গ'লো, চাৰ্জাৰটো গৈ লৈ আহিলো। আৰু ট্ৰেইনো আহি পালে, সোমালে আৰু ট্ৰেইন। দিয়ক, টিকেট লৈছা ন? পুৰা ঘামি চামি অৱস্থা শেষ। কি খবৰ গণেশ দা? গণেশ দা, এই ভাইটি, চাৰিজনে বাৰু গৈ আছো। আজি কি কৰিবা? থকাৰ প্লেনিং? আৰু এইফালে চাওক, হাফ পেণ্ট পিন্ধি ওলালো গাইছ ঘৰৰ পৰা। এনেকুৱা লেভেলৰ গৰম ন, কিনো কৰিম, হাফ পেণ্ট পিন্ধি যাওঁ। চাৰিটা কালাৰ না? লিখাই নাযায় মানে। ইউনিক পেণ্টটো ইউনিক, চাৰিটা কালাৰ আছে, গ্ৰীণ, ব্লেক, ব্লু এণ্ড ৰেড। আৰু বাহিৰত তেনেকুৱা লেভেলৰ গৰম, আল্টিমেট। বটল লৈ গ'লো পানী আনিব, কিন্তু ট্ৰেইনে এৰি দিলে না। দিয়া তাহলে গণেশ দা, বাই বাই। এই যে বোতল ললো, আৰু ইয়াতে মানে ফ্ৰিজ পানী লম। ইফালে ফ্ৰিজ আছে, চাইছে আপোনালোকে, পানী লৈ আহো। গণেশ দা বোলে চিংৰা খায়, চিংৰা। এতিয়া চাও কি আছে, খাও। আৰু ইফালে ললে গণেশ দাই ঠাণ্ডা। গণেশ দাই মানে কিবা কিবি লৈ থাকে আৰু, বাদাম, তাৰপিছত চাদা, আৰু কি আছিল মই পাহৰিলো দিয়ক, চাহ খাই থাকে কিবা না কিবি। গণেশ দা ইমান খাব পাৰা না, বাচ্চা মানুহৰ নিচিনা। চাওক গণেশ দাই কি ললে, সাদা মেইন। ফাইনালি আহি পালো কামাখ্যা ষ্টেচন না। আহিলো
চশমাটা পিন্ধিলো আল্টিমেট গৰম গাইছ, আল্টিমেট। আৰু হাফ পেণ্ট পিন্ধি এয়া চাওক গাইছ, গুৱাহাটী আহি পালোঁ ফাইনেলি। কোনফালে যাবা? পিন্ধি ওলাও ইপিন্ধি ব'লা। কেটিএম পেক। কেনেকুৱা ৰ'দ দি আছে চাইছে গাইছ, কেনেকুৱা লেভেলৰ গৰম। বহুত গৰম। বাপৰে বাপ, ঘৰত থাকিলে এতিয়া গাইছ পাবজি খেলিলোঁ হয়। ইয়াৰ বহুত কাম আছে। গণেশ দা, হা, প্ৰথমত আমাৰ কাম কি? আমি হোটেল বিচাৰিব লাগিল প্ৰথম। হোটেল না? হোটেল লৈ ফ্ৰেছ হ'ব লাগিল। আৰু গণেশ দাক বিকাশ দাৰ নিচিনা লাগে নাই নাই আপোনালোকে এটা কমেণ্ট বক্সত কমেণ্ট কৰিবচোন গাইছ। আমি একচুৱেলি থকাৰ প্লেনিং কিয় কৰিলোঁ গাইছ, মানে ইমান ৰ'দ ইমান গৰম, আগত যাই ফ্ৰেছ হওঁ, অলপ ফ্ৰেছ লওঁ, তাৰপিছত যাম মন্দিৰত। এতিয়া হোটেল পাওঁ না নাই গৈ চাওঁ। আৰু বৰ্তমান আমি এনেকৈ ৰুম বিচাৰি আছোঁ, বাজেটটো মিলাই এতিয়া ৰুম বিচাৰোঁ এটা। অলৰেডি দুটা লজত গ'লোঁ, কিন্তু ৰুমৰ ৰেটবিলাক অলপ হাই, আমাৰ অলপ বাজেটত লাগে মানে। গণেশ দা, আজি কি হৈ আছে আমাৰ লগত? আছে আছে আছে, এই আগত এটা আছে, গৈ চাওঁ কি হয়। গৰমত গাইছ শুকান যোৱা অৱস্থা হৈছে গাইছ। আৰু যেইখন হোটেল লৈ আহিলা গণেশ দা, যেইখন লজ, এইবিলাক পকাত নাইতো থকাৰ। নহয় নহয়, ওপৰত। এতিয়া 3 নম্বৰ হোটেল চাম আমি। এনেকৈ গাইছ গৰমত খোজকাঢ়ি খোজকাঢ়ি হোটেল বিচাৰি আছোঁ মানে। A few moments later. এন্ট্ৰি কৰি আছে মানে, হোটেল ৰুম আহি পালোঁ আমি। 41 মুকুলৰ কিমান বয়স? মোৰ ফাদাৰ নেম হ'ল সন্তোষ পাল। মোৰ টাইটেল হ'ল পল গাইছ, মানে পাল, PAUL, আকাশ পল। সঁচাকৈ গাইছ ঘামি চামি অৱস্থা শেষ। চব বস্তু কমপ্লিট হৈ গ'ল, পে'মেণ্টটো হৈ গ'লে না গণেশ দা? এতিয়া কিবা খাব যাওঁ, ভোক লাগিছে। ৰ'বা আগত ৰুমত বেগ চেগবিলাক থৈ দিওঁ। আজিৰ দিনটোৰ কাৰণে, আজি ৰাতিটোৰ কাৰণে এইটো আমাৰ ৰুম হয় গাইছ। চাইছে, দিছ ইজ মাই নিউ হাউচ। অ' গণেশ দা, চশমা পিন্ধি ঘুমাইছে কিয়? অৱস্থা বেয়া গাইছ, মানে গুৱাহাটীত আহি ৰ'দত খোজকাঢ়ি খোজকাঢ়ি বৰ্তমান পুৰা ফ্ৰেছ হৈ ল'লোঁ গাইছ, মানে গা চা ধুই একদম ফ্ৰেছ হৈ ল'লোঁ। এতিয়া আৰু ওলাও ন, আৰু সেইফালে চাওক এটা ফেন, ইফালে এটা ফেন, চাইছে দুটা দুটা ফেন আছে ৰুমত, টেনশ্যন নাই দে। আৰু ইফালে হ'ল বাথৰুম। 2000 years later. এতিয়া আমি ওলালোঁ গাইছ হোটেল ৰুমৰ পৰা, আৰু বৰ্তমান গৈ আছোঁ গাইছ মন্দিৰলৈ। বাহিৰত কেনেকুৱা ৰ'দ চাওক না গাইছ। ইমান টাইমটো আমি গাইছ ফেনৰ বতাত আছিলোঁ, কিন্তু আমাৰ ৰুমটো গাইছ এচি নহ'লেও গাইছ বহুত বেছি ঠাণ্ডা। এচিৰ ফিল আহে না আমাৰ ৰুমটো, এচিৰ ফিল আহে কিন্তু বহুত বেছি ঠাণ্ডা গাইছ। আমি বৰ্তমান মালিগাঁৱতে আছোঁ, তো আমি খোজকাঢ়িয়ে গৈ আছোঁ গাইছ মন্দিৰলৈ। আৰু পিছফালে আছে আমাৰ দুজন টিমমেট, আৰু টিমমেটে কৈ দিলোঁ আৰু স্কোৱাড আমি 4জনে গৈ আছোঁ বাৰু। ইফালে চাওক না গাইছ কিমান বেছি জাম লাগি গৈছে চাইছে। আৰু লাইফৰ গাইছ ফাৰ্ষ্ট টাইম এনেকৈ গাইছ কামাখ্যা মন্দিৰত আহি হোটেলত ষ্টে কৰিলোঁ গাইছ। আগতে মানে যিমানবাৰে আহিছোঁ গাইছ, এদিনত আহি এদিনতে বেক কৰিছোঁ। সঁচাকৈ ভাল লাগি আছে, সঁচাকৈ ৰিয়েলি গুড। আৰু এইফালে আছে তুমি কি বেক চাপৰ্টাৰ? দে দে আহি থাকে। এতিয়া এইটো গাইছ আচল জাৰ্ণি, পাহাৰত উঠিব লাগিব গাইছ, খোজকাঢ়ি খোজকাঢ়ি। দিয়ক একো নাই, যাবতো লাগিবই, হাৰ নামানো গাইছ, ডাৰকে আগে জিত হে। গণেশ দা আগৰ নিচিনা কিন্তু লগা নাই না, আমি গুৱাহাটীত আছোঁ বৰ্তমান, এনেকুৱা লাগি আছে না বঙাইগাঁৱত আছোঁ। আমাৰ বঙাইগাঁও ফ্লাইঅভাৰ নিচিনাই লাগে। বঙাইগাঁও নহয়, একচুৱেলি বিজনী নিচিনা লাগি আছে গাইছ। মোৰ অলপ ভুল হৈ গ'লে, একচুৱেলি বিজনী নহয় বৰপেটাৰ নিচিনা লাগি আছে গাইছ, মানে লগাই নাই, গুৱাহাটীত আছোঁ বৰ্তমান। আৰু গণেশ দাৰ আপোনালোকে গমেই পায়, বিয়া পাতা মানুহ, ৱাইফ আছে বাৰু গণেশ দাৰ, কিন্তু গণেশ দা আৰু আমাতকৈ বহুত বেছি ভাল, ছোৱালী ছোৱালী নাচায় কিন্তু হাতত কিবা টেটু বনাই ৰাখিছে, কাৰোবাৰ নাম লিখি ৰাখিছে গম নাপাওঁ।
কি ক্লিপটো দিব পাৰিম? নাই 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 তেতিয়া মোক দেখাইছিল বহুত আগৰ বহুত আগৰ ন কি গণেশ দা পাম আৰু এয়া চাওক ৰাস্তা চাইছে আমি অলপ বেলেগ ৰাস্তা দি আহিলো বাৰু চিৰিৰ ৰাস্তা এয়া চাইছে আপোনালোকে চিৰিৰ ৰাস্তা আৰু ছাগলীটোক চাওক না কিমান ডাঙৰ বে যাত্ৰা আৰম্ভ গাইছ পাহাৰত যাত্ৰা আৰম্ভ কি কোৱা গণেশ দা হয়ৰাণ পিছফালে আছে দুইজন টোটেল আমি গৈ আছো 4 জন বাপৰে বাপ এতিয়া কিমান দূৰলৈকে গাইছ এনেকে পাহাৰ ট্ৰেকিং কৰিব লাগে গম নাপাওঁ এয়া চাওক তন্ত্ৰকে ঝুলে নে কি লিখা আছে দেখা নাই বটটো দেখা যায় আমিতো এতিয়ালৈকে ট্ৰেকিং ষ্টাৰ্ট কৰাই নাই 1% অহা নাই কিন্তু অৱস্থা বেয়া আমাৰ আৰু বৰ্তমান গণেশ দা গ'লে পানী ল'ব এতিয়ালৈকে 1 কিলোমিটাৰো আমি ট্ৰেকিং কৰা নাই আৰু মানে চবৰে অৱস্থা বেয়া কেনেকুৱা ভাই কষ্ট তোমাৰ নামটো কি আছিলে ৰবি ৰবি কি ৰবি ৰায় তোমাৰ বকুল বৰ্মন আমাৰ সব লোকালে হয় বাৰু গুটখা বিড়ি সিগাৰেট এইবিলাকৰ একশ্যন আজি দেখুৱাই দি আছে গাইছ এটা রং রাস্তা बोला बोला ओ भाई অৱস্থা বহুত বেছি বেয়া মানে এনার্জি নাই গাইস কথা পাতিবলৈও মানে কথা পাতিবলে 1% এনার্জি নাই গাইস এতিয়াও চাওক কিমান অখ দিয়ক গাইস উপায় নাই 1 ঘণ্টাত আমাক যেনে তেনে যাবই লাগিব সবে গৈ আছে মই ৰেষ্ট কৰি আছো ৰবা ৰবা বাছত ধৰি বাছত কেমেৰাটো অলপ ধৰা এনার্জি লেভেল লো ইম্পসিবল জার্নি অৱস্থা গাইজ বহুত বেছি বেয়া বৰ্তমান অলপ চাহ তাহ খাইলেও কিবা এটা ধুনীয়াকৈ গৈ থাকিম মানে কথা পতাৰো অৱস্থাত নাই মই বৰ্তমান মানে ৰাতিপুৱা ইমান সোনকালে উঠি বহুত বেছি টায়াৰ্ড হৈ গৈছোঁ ইমান দূৰ ট্ৰেভেল কৰিলোঁ এতিয়া আৰু ট্ৰেকিং কৰি কৰি গৈ আছোঁ আমি গাড়ীত যাব পাৰিলোঁ একচুৱেলি কিন্তু আমি গাড়ী নাযায় বাছ গৈ আছোঁ তো এজন বাইদেউ ক'লে নহয় হেৰি এইটো পুলিচৰা পুলিচৰ একচুৱেলি গম নাপাওঁ গাইছ কিন্তু আমি ট্ৰেকিং কৰি আহিলোঁ আৰু আমি আজিলৈকে যিমানে মন্দিৰত গৈছোঁ গাইছ ট্ৰেকিং কৰি গৈছোঁ কেতিয়াও VIP লাইন লোৱা নাই সদায় ট্ৰেকিং কৰি গৈছোঁ খোজকাঢ়ি গৈছোঁ নৰ্মেল লাইনতো গৈছোঁ সেইটোৱে সদায় মানে শ্বৰ্টকাট নিবিচাৰিব লাইফতো হওক শ্বৰ্টকাট কেতিয়াও নিবিচাৰিব অলপ কষ্ট কৰিব তেনেহ'লে ফল পাব কি কোৱা গণেশ দা হয় ঠিক ক'লো নে নাই ঠিক গৰম বহুত এইটো চাহ বনাব দিয়া হৈছে ইফালে খুৰীৰ দোকানত আহি পালোঁ খুৰী চাহ বনাই আছে চাহটো বনোৱা হ'লে আমি ধুনীয়াকৈ খাই আকৌ ট্ৰেকিং কৰোঁ গাইছ এইটো ক'ত যায় ৰাস্তাটো কৰি পুৰা ঘামি চামি অৱস্থা পুৰা শেষ গাইছ আপোনাৰ যাই ভাল এইটো ৰাস্তাৰে আহিলোঁ চাইছে ৰাস্তাটোৰে আহিলোঁ আমি এইটো ৰাস্তা দিও যাব পাৰি কিন্তু অলপ ঘূৰা হয় বাৰু আৰু বহুত বেছি ওখ হয় কিন্তু আমি এইটো ৰাস্তা দি যাম এইটো অলপ শ্বৰ্টকাট হয় বাৰু কিন্তু ওখটো অলপ বেছি চিৰি আছে মানে কষ্টটো অলপ বেছি হ'ব বাৰু ইফালে খুৰীয়ে দিলে গৰমা গৰম চাই খাই দাই ধুনীয়াকৈ গৈ থাকোঁ আৰু গণেশ দা কি কৰি আছা তোতে লগ দি আহিলো না না ঠিক আছে ঠিক আছে ঠিক আছে ইফালে বাবাজী বহি আছে ঝাৰখণ্ডৰ পৰা আহিছে বাবাজি ঝাৰখণ্ডৰ হয়তো অলপ লগ দিলো আৰু ঠিকে আছে ঠিক আছে জয় মাতাজী জয় মাতাজী জয় মাতাজী অৱস্থা বেয়া গাইছ চাহ খাই অলপ দূৰে আহিলোঁ খোজকাঢ়ি 2,000 years later. আৰু গাইছ ভগৱানৰ কি দয়া বৰষুণ আৰম্ভ হৈ গ'লে অলপ অলপ বৰষুণ দি আছে আপোনালোকে চাগে কেমেৰাত চাব পৰা নাই ভালকৈ কি কওঁ গণেশ দা
আছে বৰষুণ অলপ। আৰু গণেশ দা পুৰা একদম ৰঙা ৰঙা হৈ গৈছে চাইছে মানে বগা মানুহ ন ইফালে আমাৰ চাৰিজনৰ অৱস্থা বহুত বেছি বেয়া আচ্ছা এই মন্দিৰৰ এই আৰু মন্দিৰত গাইছ প্ৰথম দিকটা কোন দিক দিয়ে যায়? প্ৰথম চাইডটা এই আগতে মন্দিৰ আছে এইটো ৰাস্তা অলপ গ'লে মন্দিৰ পাম গাইছ ভিতৰত যাব পাৰিম নে নাই কাৰণ বহুত বেছি গাইছ লাইন হৈ আছে কাৰণ বহুত লম্বা লাইন গাইছ চাওঁ এতিয়া কি হয় চাওক গাইছ কিমান লাইন চাইছে ফাইনালি গাইছ মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিলোঁ এইখনে হ'ল মাৰ মন্দিৰ চাইছে আপোনালোকে ফাইনালি আহি পালোঁ না প্ৰত্যেক বছৰে আহোঁ গাইছ এইবাৰো বহুত বেছি আশা আছিল অহাৰ কিন্তু মই ভবা নাছিলোঁ এইবাৰ মানে আহিব পাৰিম বুলি নাজানো গাইছ এইটো মাৰে আশীৰ্বাদ হয় সঁচাকৈ ক'লোঁ গাইছ মোৰ কোনো প্লেনিং নাছিল গণেশ দা যদি নক'লে হয় মই লৈ নাহিলে হয় তেনেহ'লে মই আহিব নোৱাৰিলোঁ হয় এই বছৰটোত সঁচাকৈ মাৰ কৃপা আছে আশীৰ্বাদ আছে থেংক ইউ গণেশ দা ইমান দূৰলৈকে লৈ আহিবৰ কাৰণে কাৰণ তোমাৰ বাবে এবাৰ আহিব পাৰিলোঁ আমাৰ কোনো প্লেনিঙে নাছিল আৰু একচুৱেলি আৰু সঁচাকৈ কওঁ গণেশ দাও বেছিকেলি ছুটি নাপায় ক'ৰবাত যদি কওঁ গণেশ দা ব'লা ফুৰি আহোঁ মানে ছুটিয়ে নাই গণেশ দা বিয়া বাৰু কৰা মানুহ আপোনালোকে গমেই পায় গাইছ চালে আপোনালোকে গম নাপাব যে বিয়া হৈছে বুলি গণেশ দাৰ আৰু হুবাহু বিকাশ দাৰ নিচিনা লাগে না নাই আপোনালোকে কমেণ্ট বক্সত নিশ্চয় আপোনালোকে কমেণ্ট কৰি জনাবচোন গাইছ আমাৰ গণেশ দাও হ'ল গণেশ ছেত্ৰী আৰু আমাৰ বিকাশ দাও হ'ল ছেত্ৰী 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 ভাই ভাই না চশমাটা দে দাও না দাও পয়সা নাই খুচরা নয় না দাও 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 এই যে এই বাইদেউ মোৰ চশমা লৈ লৈছিল এতিয়া দি দিলে ভাল বাইদেউ দিয় আপোনাৰ ভাল তেখেতসকলক সন্মান দিব লাগে গাইছ এক্সপেক্ট কৰিব লাগে আৰু এইফালে চাওক না গাইছ ছাগলীটোক চাওক না গণেশ দা সানগ্লাছ লৈ লৈছিল মোৰ সানগ্লাছ একেবাৰে লৈ গ'ল হয় আজি নাই মোৰ লগত পইচা খুজিছিলে কিন্তু মোৰ লগত খুচুৰা নাছিল সেইকাৰণে মানা কৰি দিলোঁ বাৰু খুচুৰা থাকিলে দি দিলোঁ হয় গাইছ নে যোৱাতে দি যাব লাগিব যোৱাতে গাইছ দি যাম খুচুৰা কৰি কেনে মজা আৰু বৰ্তমান অলপ অলপ বৰষুণো দি আছে বাৰু প্ৰসাদ ল'ব আহিলোঁ ইফালে চাব পাৰিছে ইফালেও দোকান আছে ইফালেও দোকান আছে দোকানে দোকান আৰু এতিয়া গাইছ ভাগৰ লগাটো অলপ কমিলে কি গণেশ দা মজা তহঁতে বিয়া পাতছা না নাই পাতা নাই সিংগেল আমি সিংগেলে মৰি আছো গাইছ কেতিয়াতে গাইছ গাৰ্লফ্ৰেণ্ড হ'ব আৰু কেতিয়াতে গাইছ বিয়াখন পাতিব পাৰিম তাকে গাইছ চিন্তাত মৰি গৈ আছো ইমান গাইছ মন্দিৰ দৰ্শন কৰোঁ তথাপি এটা গাৰ্লফ্ৰেণ্ডে নাপাওঁ কি কপাল মোৰ পেলাই লৈ ল'লোঁ পৰঠা চব্জি তেতিয়া খাই লওঁ না গাইছ এতিয়া লাঞ্চ কৰোঁ আৰু এতিয়া বৰষুণ দিয়ে আছে গাইছ আৰু পাহাৰৰ পৰা আমি অলপ অলপকে তলত হৈ আছো বাৰু পাৰ্কিং না বাপৰে ইমান ডাঙৰ পাৰ্কিং কি পকেট চকেট ল'বা না নাই তো বৰ্তমান গণেশ দাই লৈ আছে প্ৰসাদ আৰু বৰষুণ দিলে গাইছ চাইছে আপোনালোকে দিয়ক ৱেডাৰটো অলপমান ঠাণ্ডা হ'লে বাৰু কিন্তু গুৱাহাটীত গাইছ আল্টিমেট গৰমটো আছেই গাইছ বঙাইগাঁৱতকৈ যেন বেছি অনুভৱ কৰিলোঁ গাইছ গুৱাহাটীত ফটো নুঠা
উঠিম এ ৰবা কিবা এটা পাইছো ৰ চাওঁ। কি পালা? দেখোন বহুত পুৰাণি 1 টকা নোট। বাপৰে, এইটো বহুত পুৰণি টকা। আমি যেতিয়া সৰু আছিলোঁ ন, তেতিয়া এনেকুৱা কাগজৰ 1 টকা লৈ আমি স্কুলত গৈছোঁ। ইয়াতে পৰা আছিলে পালো। ইয়াত তোমাৰ লাকটো ভাল। কি ৰাখি থম। এইটো ভিজি গৈছে বাৰু বৰ্তমান, আৰু আমি বৰ্তমান নমি আহিলোঁ পাহাৰৰ পৰা। মই বহুত সময়ৰ পৰা চাই আছো তাতে কিবা এটা আছে পৰি, পিছত যাই চাওঁ যে 1 টকা, পুৰণি 1 টকা। দিয়া দিয়া দিয়া। এই বুকুল এটা পালো। মই আৰু কিবা বহুত সময়ৰ পৰা দেখা পাই আছো বুজিছা, জংগলত বহুত পুৰণি তো এটা। আমাৰ গণেশ দাই কৰোৰপতি হৈ গ'লে। 1984 বা 1984 টকা পালে গণেশ দাই। জন্মই হোৱা নাই। মই জন্ম লোৱা নাই চাগে। সঁচাকে মই জন্ম লোৱাই নাই। দিয়ক গাইছ, এই ভিডিঅ'টো এইখিনিতে সামৰোঁ। এনেও গাইছ, ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ গ'লে। তো আপোনালোকে যদি মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, কমেণ্ট কৰিব। আজিৰ কাৰণে বাই বাই, চি ইউ নেক্সট वीडियो। चलो मिलते हैं नेक्स्ट किसी ब्लॉग में। टाटा।